অস্তিত্বৰ সংকটত 400 বছৰ গৰকা নগাঁৱৰ ঐতিহাসিক শ্ৰী শ্ৰী দামোদৰদেৱ আটা সত্ৰ। এফালৰ পৰা সত্ৰৰ ভূমি দখল কৰিছে একাংশ অচিনাকি লোকে। সত্ৰখনৰ আশে-পাশে থকা মাটিত এতিয়া বেদখলকাৰীৰ দপদপনি। ঐতিহাসিক সত্ৰখনতো কেইবাবাৰো হৈছে চুৰিকাণ্ড। প্ৰথমেই মন কৰক এই দৃশ্যলৈ। এয়া নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলৰ বৰদোৱা থানৰ পৰা 4 কিলোমিটাৰ নিলগৰ বালি সত্ৰৰ দৃশ্য। ঐতিহাসিক সত্ৰখনলৈ বৰ্তমান ভাবুকি কঢ়িয়াই আনিছে বেদখলকাৰীসকলে, যাৰ বাবে সত্ৰখনলৈ আহিবলৈ ভয় কৰা হৈছে ভকত বৈষ্ণৱসকল। কাৰণ সত্ৰখনলৈ অহাৰ সময়তেই মিয়া বেদখলকাৰীয়ে আক্ৰমণ কৰাৰ শংকা। ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে সমগ্ৰ অঞ্চলটো। এই পথেৰে আহিব নোৱাৰে মহিলাসকলো। মুখ্যমন্ত্ৰী মহোদয় অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে ভিজিট কৰি যেনেকৈ সহায় কৰিব লাগে সেই সহায় কৰিলে আমি এই অঞ্চলৰ মানুহ থকাটো সুবিধা হ'ব আৰু সত্ৰখনো আমি বচাই ৰাখিব পাৰিম 400 বছৰীয়া এই সত্ৰখন। উল্লেখ্য যে এই সত্ৰখনে অঞ্চলটোৰ বৈষ্ণৱ ধৰ্মাৱলম্বী লোকসকলৰ মাজত আধ্যাত্মিক আৰু সাংস্কৃতিক পৰম্পৰা প্ৰচাৰ তথা সংৰক্ষণ কৰি আহিছে। কিন্তু শেহতীয়াকৈ একাংশ অচিনাক্ত লোকে ভাবুকি কঢ়িয়াই আনিছে এই ঐতিহাসিক সত্ৰখনলৈ। বালি সত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আটা সত্ৰৰ ভূমি একাংশ অচিনাক্ত লোকে আগ্ৰাসন কৰাত এতিয়া শংকিত হৈ পৰিছে খিলঞ্জীয়া লোকসকল। আনকি সত্ৰখনৰ দান পাত্ৰকে ধৰি ফেন, বিভিন্ন মূল্যৱান সামগ্ৰী প্ৰায় চুৰি হৈ আহিছে। সন্ধিয়া হ'লেই সত্ৰখনলৈ অহা পথছোৱা অপৰাধৰ ৰম্যভূমিত পৰিণত হয়। বিশেষকৈ মহিলাসকল আহিবলৈ ভয় কৰা হৈছে সত্ৰখনলৈ। চাৰিওফালেদি আমাক অলপ হেঁচি আহি আছে। এতিয়া যদি তেনেকুৱা এটা অৱস্থা প্ৰাপ্ত হয় তেতিয়াহ'লে হয়তো আমি খুব কম সময়ৰ ভিতৰত আমি এই স্থান আকৌ পৰিত্যাগ কৰিবলগীয়া নিচিনা হৈ যাব পাৰে। আমি চৰকাৰৰ ওচৰত বিশেষ অনুৰোধ জনাইছোঁ, ইয়াৰ সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে আমাৰ ইয়াৰ মানুহখিনি এটা দ্বীপত থকাৰ নিচিনা হৈছে। বা আৰ্থিক অনুদান আগবঢ়াই সত্ৰখনৰ উন্নয়ন কেনেকৈ কৰিব পাৰে সেইখিনিৰ বাবে আমি মহোদয়ৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। যাৰ বাবে সত্ৰখনৰ ভূমি বেদখলমুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে। ৰাইজৰ শংকা, সত্ৰৰ মাটি বেদখলমুক্ত নকৰিলে হেৰাই যাব সত্ৰখনৰ অস্তিত্ব। যিকোনো প্ৰকাৰে আমাৰ ইয়াত ভূমি নীতি কঠোৰভাৱে বলবৎ কৰি এই সত্ৰৰ যি ভূমি, এই সত্ৰৰ ভূমিত আগ্ৰাসন বা কোনো মানুহে যাতে কিনি ল'ব নোৱাৰে আন ধৰ্মৰ লোকে, তাৰ প্ৰতি চৰকাৰৰ আমি দৃষ্টি আকৰ্ষণ কৰিলোঁ। কঠোৰ পদক্ষেপ ল'ব বুলি আমি আশা কৰিছোঁ, যাতে আমি ভৱিষ্যতে নিৰাপদে এই সত্ৰখনি আৰু সত্ৰবাসী আমি ইয়াত জীয়াই থাকিব পাৰোঁ। এই ক্ষেত্ৰত অনাগত দিনত নগাঁও জিলা প্ৰশাসন তথা চৰকাৰী পক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।